এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰা একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। ইহঁত দুটাৰো হেনো মনৰ বৰ মিল। মোৰ ঘৰতো ভনীয়ে তিনিজনী আছে নহয়, তাই এজনী গোবলৈ নিদিয় কেলৈ? ঘাট মাৰোৱা কেলে হোৱা এটালৈ সি মোৰ ছোৱালী ধৰেহি। মোৰ ছোৱালী থুপুৰি হোৱা নাই, তই প্ৰৱেশ কৰাৰ পথেৰে ভালে ভালে প্ৰস্থান কৰ, নহ'লে মোৰ যাই উঠিব লাগিলে। তোৰ চাগে তেতিয়া খুব ভয় লাগিছিল ন মইনাজান? নাই, মই একেবাৰে টেমকিয়া হৈ আছিলো। পিতাই কিন্তু মোক একো নকলে জান, গোটেই খংখোপা বটিৰ ওপৰতে জাৰিলে। তাৰপিছত পিছফালে বেয়াটা জিকা গুটি আছে, ৰুব লাগিব। চা, এইবেলাৰ ভিতৰতে এইখিনি কাম শেষ হ'ব লাগিব। কিন্তু ৰ'দটোহে বৰ টান। লোকৰ ঘৰততো ইয়াতকে টান ৰ'দত কাম কৰ। এক গয়া সরল মনা নাম গোবর্ধন। গোবৰ আৰু গোবৰ মোমাই আৰু তই মোক সামান্য কাম এটা কৰি নিদিলে মৰণ ন গোবৰ। কিনো কাম মোমাই? মোক আকৌ মইনাই বেলেগ কাম বতাই থৈ গৈছে। হেৰু তোৰ ঘৰৰ কাম সদায় কৰি থাকিব পাৰিবি, সামান্য কাম সাউতৰে কৰি দে হিয়া হ'ব পাই। ল'ৰাকেইটা নাই জানো মোমাই? লাট চাহাব হ'লেও সিহঁত আছো না, সাউতৰে ওলা। দুৱাৰত ডাংডাল লগাই মই গৈ আছো মোমাই। হেৰু দুৱাৰৰ ডাংডাল ঘূৰি আহিও লগাব পাৰিবি। আহ আহ, নহ'লে মোৰ মৰণা চোতালতে পৰি থাকিব। বৌ বাবু আহ। এই কণতে পাবি, আখিটো ভাল চাবি, অকণ পোন চাবি। মোক আগতে ক'ব লাগিছিল মোমাই, সিদিনা দুটা ভাল অখন কাটি দিলোঁ গাঁওবুঢ়া কাইক। অঁ অঁ অঁ, সেইফালে যাবি। সিডাললৈ যাচোন, সিডাললৈ যা। যা মোক সেইডালৰ আগ নাই, সিডাললৈ যা। অঁ অঁ অঁ, খোপনি ধৰি যাবি, খোপনি ধৰি যাবি। সিটোলৈ যা, অ' সিটোলৈ যা। অঁ অঁ, পৰুৱা বাঁহটো ভাঙি নলবি, নোৱাৰিবি থাকিব। হ'ব। ক'ৰ পৰা আহিলা? এঘৰত কাম কৰিবলৈ গৈছিলো। মাজে মাজে এনেকুৱাই হয়। নবৌ, মই এটা ৰিকুৱেষ্ট কৰোঁ, তুমি 1 মিনিট মোৰ ঘৰলৈ আহা। নাই নাই, একো চিন্তা কৰিব নালাগে। নাহিলে কিন্তু মই তোমাৰ ঘৰৰ সন্মুখত হাংগাৰ ষ্ট্ৰাইক কৰিম। আহা নবৌ। বাইদেউ, অ' বাইদেউ। নবৌ, বহা। বাইদেউ। তোৰ গেষ্ট। মইনা, পবিত্ৰ জানো কি মন গ'ল, জোকে মাতি আনিছে। বাইদেউ, তই নবৌক এখৰাহি চাউল দে। এইটো খৰাহিত নহয়, আমাৰ ডাঙৰ খৰাহিটো দিবি। পবিত্ৰ, মই কাম কৰিহে কিবা এটা লওঁ, কাৰো দয়া নিবিচাৰো। চিট ডাউন নবৌ, তুমি বহাচোন। বহা, আই আণ্ডাৰষ্টেণ্ড।
মই তোমাক দয়া কৰিব বিচৰা নাই মোৰ ঘৰত সৰি বাইদেউৰ ঘৰত বহুত কাম এদিন আহি কৰি দিবাহি নে কি কোৱা বাইদেউ এদিন আহি যাবা হ'ব হ'ব না নহ'ব এয়া এডভান্স লৈ যোৱা নাই নাই চিন্তা কৰিব নালাগে কামৰ বিনিময়ত খাদ্য তুমি ঠিকেই কৈছা নব কাৰো পৰা দয়া নিবিচাৰিবা আহা মইনা ভিতৰলৈ আহা ইয়াৰ লেকচাৰ শুনি থাকোঁতে বেলি ৰহিয়া দিবলৈ আহা ভিতৰলৈ আহা ইমান ধুনীয়া মুকুতাৰ মালা নাম চাম লিখি আনিব নালাগে সদুদাই এইফালে 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 টাইম নাই বাহিৰত মানুহে মানুহটো খুৱাই খাইছে নোখোৱাই নাই লগত যাম এসপ্তাহ যি কাম কৰি আছো মোক পইচাতে নাইকিয়া হৈছে হয় কথা কচোন মোৰ নহয় লগৰ বান্ধৱী কেইজনমান আহিছে তই চব কাম বাদ দি মোক পিছে চাহ কিতাপখন বনাই দে না হ'ব যা মই নি আছো এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন তই কৈ যোৱা মতে কাম আৰম্ভ কৰিছোহে ধানৰ সময়তে বায়ন মোমাই ওলালহি বায়ন মোমায়ৰ লগতে ঘৰ মেলা দোৱা মেলাতে এই টুকে মাৰি পঠিয়ালি হেৰি মানে এখন ঘৰ কা তই ইয়াত ভেয়া ধৰিয়া নেকি ভাত অকণ কাপোৰ অকণৰ কাৰণে মই কিমান কষ্ট কৰো তই বুজ নে নুবুজ শুনছ নাই মই কি কৈছো এপিনে চা হ'ব দে গালি খপনি কাণেহে শুনে শুনি আছো কৈ যা যদিন ঘৰত চুৰটো সোমাই লাম লাকুটি কিবাটো লুই গ'লহেঁতেন কলা দুৱাৰেদি চোৰ নোসোমাই হয় চোৱাও এটা নিয়ম আছে যা মোক কামত ডিষ্টাৰ্ব কৰি নাথাকিবি কাপোৰযোৰ যেনেকে ভৰাই দিছো তেনেকে নে
গধূলি আহি পিনি যোৱা হ'লে হ'লহেঁতেন গধূলি আহিবলৈ টাইম পাবি জানো দৰ লগত যাবিয়ে তাৰমানে বাপু কোনে কৈছে লিষ্টত মোৰ নাম ৩ নঙতে আছে একেলগে পঢ়া লোৱা তই দিনে পঢ়াই গৈ আহিবিগৈ মই যাওঁ দেৰিয়ে হৈছে যেন নিজৰ কামতহে ওলাইছে সমুদায় পিছফালে যাওঁ যাওঁ আহেকল একদম চিধা পোনাই দিওঁ এইফালে কৈ থাকক যাওক যাওক আহক আহক চিধা দিওঁ ইয়াত কিন্তু মানুহ হৈছে দেই মানুহ হ'ব পাৰে কিন্তু ছোৱালী নাই হোৱা নহয় বাদ দে দৰ লগত যাবা নাই দৰ লগত আমি নগ'লে যাব কোন আহিলি পাৰ্টি দৰ লগত যাবা নাই টাইম নাই বাহিৰত মানুহে মানুহটোক খুৱাই খাইছে নোখোৱাই নাই দৰাৰ লগত যাম আজি এসপ্তাহ যি কাম কৰি আছো নে পাৰ্টি তামোল এখন পঠাবি দেই কিন্তু কামত লাগিছে দেই বস্তু চহৰ যেন পাওঁ দেই নাপায় নহয় ইয়াতে বস্তু লৈ দেই গোবৰদা তই প্লিজ মোক কাম এটা কৰি দে না মোৰ ফুৰচতে নাইকিয়া হৈছে হয় কথা কচোন মোৰ নহয় লগৰ বান্ধৱী কেইজনমান আহিছে তই চব কাম বাদ দি মোক স্পেচিয়েল চাহ কেইকাপমান বনাই দে না প্লিজ হ'ব যা মই নি আছো আজি মোৰ এসপ্তাহে হ'ল ভাল ন বনা দে তোমরা কি কৰিছে এটা মাৰিছে যা বাহিৰত কাম কৰ বাহিৰত কাম কৰ বাহিৰত কাম কৰ কামটো কৰিয়ে আছো ভালে আছে হয় আহিছে এই ঠিকে থাকে আছ আজি ঠিকে আছো ঠিকে আছ ঠিকে আছো বিশ্বাস নাই নহয় বিশ্বাস হোৱা নাই নহয় এনেকে থাকিলে আকৌ লাং শেষ হৈ যাব পটককে চাই দিওঁ ৰ বিয়া ঘৰ নহয় আজি ঠিকে আছো ৰ লগোৱাই নাই মাৰ ভিতৰলে ব্যৱস্থা ভালেই হ'ব ব্যৱস্থা ভালে আছে বুঢ়া ঘৰৰ বিয়াতো বাপু তোমালোক ব'লা ব'লা মান সকলো ফালে ৰাম 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 খুৱাই সমুদায় খাই আছে নোখোৱাই সমুদায় নাই খোৱাৰ ঘৰত মানুহ নাই বহাৰ ঘৰত মানুহ নাই ৰাম 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 ধৈৰ্য আই বোলো কিহত কলৈ গ'ল দেখিছ ৰাম 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 সিহঁতে খাই দিলে আৰু দেখিছনে বাৰু সেই হাতী তলকত পৰিলে বেঙে লঠিয়াৰ দৰে এতিয়া থাক ঠিকৰ বেলিকা কোনো নাই মই কি কৰোঁ ৰাম খোৱা পাত পেলোৱা মানুহ নাই আই গোবৰ কিয় মানে গোলক এতিয়া মানে কি কৰ মানে যাওঁ নে মানে থাক মানে মই মানে তাইৰ কাৰণেহে ৰৈ আছো কথাটো বুজিছা নাই এনেই মোৰ এখন বিয়াত থাকিবলৈ মন নাই তই মানে তাইৰ কাৰণে আছ মোৰ মানে কি গছডাল পৰিছে মানে বুঢ়াই বিয়া কণ্টেক্টত দিছিলে নহয় কি দৰকাৰ এতিয়া আমাৰ কাম কৰিলে পাত পেলাম আমি পাত চাত পেলাব নাই ইয়াত কি কৰিছে যাব লাগে না কামো কৰিছে নাই নাই আমি মানে নকওঁ মানে এনেকে হ'লে নহ'ব নহয় আমাক মানে পেটটাই দিয়া নাই মানে বুঢ়াই তই আমাক ধৈৰ্য আমাক ডিষ্টাৰ্ব কৰি নাথাকিবি
শুন প্ৰতিশোধ লোৱাৰ সময় এইটো নহয় এইটো সময়ত গাঁওখনৰ কথা ভাবচোন গাঁওবোৰৰ কথা কিয় ভাবিছ আচোন গা না ঐ আহ সোনকালে তোৰ লগত মোৰ মানে অলপ স্পেচিয়েল কথা আছিলে হেৰি কৰিবিচোন পাছত লগ অকণমান কৰিবি পিতাই ধমকিলে তই ভয় কৰি থাকিব লাগিছে ফাৰ্ষ্ট ক্লাছত যাব নালাগে মোৰ লগত বাছত উঠিবি পিছৰ ষ্টেট একেলগে যাম দেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আজি নিদু বুলি কোৱা নাই তিনিখন কাটি দিয়া মই ফুৰচতেই পোৱা নাই বোপাই মোৰ গোহালি গঁৰালতে গৰু পোৱালিটো বন্ধা আছে উলিয়াই মাকে চেলেকিব পৰাকে দি থৈ আহ বোপাই তই নহলে মোৰ দিনতে আন্ধাৰ বোপাই হ'ব বাৰু মাহী যা বহুত মানুহ আছে মানুহ নামানিবি তোৰ লগত মোৰ মানে অলপ স্পেচিয়েল কথা আছিলে হেৰি কৰিবিচোন পাছত লগ অকণমান কৰিবি কেতিয়া আহিলি কথা কৈছে না তোমাৰ লগত ওলাবি আকৌ দেই জানো পিতাই ওলাবি হা পিতাই দিলে পিতাই দিবলৈ কি আছে তই এতিয়া সৰু ছোৱালী হৈ আছ নে কথা কৈছে নাই এটা কথা ৰঙা কাপোৰযোৰ পিন্ধি ল'বি দেই ৰঙা কাপোৰযোৰ পিন্ধি ল'বি জানো পিতাই সুধিব লাগিব পিতাই নহ'লে ধমকি দিব পিতাই ধমকিলে তই ভয় কৰি থাকিব লাগিছে ফাৰ্ষ্ট ক্লাছত যাব নালাগে মোৰ লগত বাছত উঠিবি পিছৰ ষ্টেট একেলগে যাম দেই হেৰি শুনা একো নহয় একো চিন্তা নকৰিবি চবেই জানেই দেখোন আমাৰ এটা কথা শুনা এতিয়া যোৱা পিতাই আহিবৰ হৈছে আৰু হেৰি নহয় কথাটো কৈছে নাই বৰকা হেৰি শুনা কিবা চিঠি পত্ৰ দিলে বৰকাৰ হাততে দিবা আৰু উঠ কথাটো কৈছে নাই উঠ মই দিম নহয় এতিয়া যোৱা কোনোবাই দেখিব একো নহয় ঐ তহঁতি মানে তই কথাটো গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি
তাহার কথাই হল মইনা সংবাদ শুনার হাবিয়াস থাকে বারম্বার পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ